বানপানী গ'ল কিন্তু জোনাইৰ সেউজীয়া কৃষি পথাৰবোৰ ৰূপান্তৰ হ'ল মৰুভূমিলৈ। আহাৰমহীয়া প্ৰথমটো বানে জোনাইৰ কেইবাটাও অঞ্চলত সৃষ্টি কৰিলে সন্ত্ৰাসৰ। কেইবাটাও অঞ্চলৰ বহু পৰিয়াল গৃহহীন হোৱাৰ লগতে বাট পথ মথাউৰি ছিগি এক তাণ্ডৱৰ সৃষ্টি কৰিলে। কিন্তু বানপানী যোৱাৰ পিছত এতিয়া বহু পৰিয়ালৰ সেউজীয়া কৃষি পথাৰবোৰ ৰূপান্তৰ হৈছে মৰুভূমিলৈ। এই দৃশ্য জোনাইৰ বাহিৰ চিলে মালবুক গাঁৱৰ চহা খেতিয়ক ৰাইজৰ কৃষি পথাৰ। চিলে নদীৰ বাঢ়নি পানীয়ে নদীখনৰ গাইড বান্ধ ছিগি দিয়াৰ ফলত গাঁওখনৰ প্ৰায় ৮টা পৰিয়ালৰ সেউজীয়া কৃষি পথাৰ বিঘাই পিখাই এনেদৰে পুতি পেলোৱাত মূৰে কপালে হাত দিছে গাঁওখনৰ চহা কৃষিজীৱী ৰাইজে। ইফালে ২ বছৰ পূৰ্বে নদীখনৰ চিগা অংশৰ গাইড বান্ধ নিৰ্মাণৰ বাবে চৰকাৰ প্ৰশাসনৰ লগতে স্থানীয় জনপ্ৰতিনিধিক বাৰম্বাৰ আবেদন জনাইছিল যদিও কোনো গুৰুত্ব নিদিয়াৰ বাবে গাঁওখনৰ ৰাইজে এইদৰে আজি জীয়াতু ভুগিবলগীয়া হৈছে বুলি বৃহৎ অভিযোগ তুলিছে অঞ্চলটোৰ ৰাইজে। আমাৰ চিলে নদীয়ে মানে সেইটো আগতে মানে ২ বছৰ আগত চাইড বান্ধ মানে মাৰিছিলে। মাৰাৰ পাছত ২ বছৰ পাওঁ নাপাওঁ এনেকৈ ভিতৰতে মানে আকৌ ছিগি এতিয়া আকৌ ২ বছৰ পাৰ হৈ গ'ল। পাৰ হোৱাৰ কাৰণে মানে এইখিনি গোটেই এই ইয়াৰ পৰা ধৰি মানে বহুত বিঘা মাটি বুলি হ'লেও মানে বেয়া নহয়। দেখি পাব মানে চৰকাৰে এইফালে একদম নদী চব এইফালে মানে ধান পেলোৱা আছিলে, ৰোৱা আছিলে, ইফালেও ধান পেলোৱা আছিলে, ৰোৱাও আছে, চব একেবাৰে পানী মানে মুহতাই দিলে মানে বালি পুতিয়া দিছে। আৰু বালি নুপুতাটো মানে একদম খাল হৈ মানে একদম পানী মাৰি দিছে একেবাৰে। ২ বছৰ হৈ গৈছে এতিয়া মানে। আগতো হৈছিলে একবাৰ, আগতো হ'ল এইটো মানে চাইড বান্ধটো দিলেগে, তাৰপিছত আকৌ এবছৰ যেনে তেনে ৰখাৰ পাছত মানে আকৌ এই পৰিস্থিতি হৈ আছে মানে ২ বছৰ হৈ গ'ল। কিমান বিঘা হ'ব মাটিটো? অনুমান ইয়াত ১৫-১৭ বিঘা মান হ'ব আৰু ৰুইছিলে। আপোনালোকে এতিয়া ইয়াত ধান হ'বগে নে? ধানটো এতিয়া আঁকা নাই। এই পানীৰ বতৰৰ কথা আৰু বতৰটো অকণমান মানে পৰিলে ইয়াৰ পৰা একদম পুংকে সোমাই যায়। কিমানটা পৰিয়ালৰ মাটি আছিলে ইয়াত? ইয়াত প্ৰায় ৭-৮ ঘৰ মানে পৰিয়ালৰ মানে মাটি। লাষ্টত এইটো যিটো এতিয়া মানে বালি পেলাইছে নহয়, এইবিলাক নহয় আৰু খতম। এইটোতো আমি ছিগাৰ লগে লগে এইটো মানে এতিয়া ২ বছৰ আগত ছিগাৰ লগে লগে আমি MLA ছাৰকো আমি ইয়াত আনিছোঁ, অংকত ডাঙৰীয়াকো মানে ইহঁত দুইটাই চাই গ'ল। ৰখাই কিনে চাবলৈ দিলোঁ। উপায় কৰিছোঁ কৈ আছে এতিয়ালৈকে মানে আমাৰ নোহোৱাত এতিয়া এই কি আমাৰ জামালা। এই চাইড বান্ধ ইয়াত নদী হ'ব, ৰাইজৰ হাহাকাৰ হ'ব, ধান বাৰী নাপাব, গৰু থাকিবলৈ জেগা নাপাব, এনেকুৱা মানে এইটো বন্ধ কৰিবই লাগিব মানে।